ওয়েলকাম ব্যাক টু মাই চ্যানেল গাইজ। অসম শিক্ষক নিযুক্তি প্ৰক্ৰিয়া 2024 বৰ্ষৰ শেহতীয়া খবৰ মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক পোনে পোনে জনাবলৈ চেষ্টা কৰিছোঁ। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। চ' আপোনালোকে নিশ্চয়কৈ থাম্বনেইলত দেখা পাইছে বহুত ভাল খবৰ আৰু নতুনকৈ 50-60 হাজাৰ নিযুক্তিৰ প্ৰতিশ্ৰুতি। হয় ফ্ৰেণ্ডসকল, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াই মিডিয়া যোগে প্ৰকাশ কৰিছে যে প্ৰায় যিটো 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি আছিলে প্ৰায় ইতিমধ্যে সমাপ্তি হৈছে বা কমপ্লিট হৈছে। চ' অলপ কিছুমান বাকী আছে। চ' এইখিনিতে আৰু নতুনকৈ 50,000 চাকৰি দিয়াৰ এটা পৰিকল্পনা হাতত লৈছে। আনহাতে 26ৰ যদিহে কিছু সময় হাতত থাকে তেনেহ'লে আৰু নতুনকৈ কিছু চাকৰি দিয়াৰ ব্যৱস্থা কৰিব। চ' এপ্ৰক্সিমেট 50-60 হাজাৰ নতুনকৈ চাকৰি দিয়াৰ এটা পৰিকল্পনা ইতিমধ্যে পুনৰ হাতত লৈছে। আনহাতে শিক্ষা বিভাগৰ চাকৰি যিটো নিযুক্তি আছে সেইখিনি জুলাই মাহত হ'ব নে আগষ্ট মাহত হ'ব আপোনালোকে ভিডিঅ'টোৰ যোগেদি নিশ্চয়কৈ জানিব পাৰিব। আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াই নিজেই কৈছে, আপোনালোকে তাৰ মুখেৰে শুনিব পাৰিব ভিডিঅ'টোৰ শেষত। চ' এডিআৰইকে আদি কৰি আৰু কি বিভাগৰ চাকৰি জুলাই মাহত দিব আপোনালোকে নিশ্চয়কৈ ভিডিঅ'টোৰ যোগেদি চাব পাৰিব। চ' এইখিনিতে এটা কথা ফ্ৰেণ্ডসকল, আমাৰ যি শিক্ষক নিযুক্তিৰ এডভাৰ্টিজমেণ্ট হৈ গ'ল বা এপ্লাই ইতিমধ্যে সমাপ্ত হৈ গৈছে। আনহাতে ভেৰিফিকেশ্যন বা মেৰিট লিষ্টৰ কোনো কাম এতিয়ালৈকে হোৱা নাই। যিহেতু আপোনালোকে নিশ্চয়কৈ জানে যে আমাৰ ইলেকশ্যন আহি পাইছে আৰু ইলেকশ্যনৰ বাবে আমাৰ এই নিযুক্তি প্ৰক্ৰিয়াৰ কামখিনি বন্ধ কৰিবলগীয়া হৈছে। তো যিকি নহওক ফ্ৰেণ্ডসকল, আপোনালোকে হয়তো বহুতে এপ্লাই কৰিছে আৰু মনতে এটা আশা পুহি ৰাখিছে যে চাকৰি এটা পাম বুলি। আনহাতে ৰিজাল্ট যিটো আহি আছে আমাৰ ইলেকশ্যনৰ বা ইলেকশ্যন হোৱাৰ পিছত যিটো ইলেকশ্যনৰ ফলাফল আছে সেই ফলাফলৰ পিছে পিছে আপোনালোকৰ মেৰিট লিষ্টৰ কাম বা ভেৰিফিকেশ্যনৰ কামখিনি আৰম্ভ হ'ব। চ' ফ্ৰেণ্ডসকল, আপোনালোকে আৰু বেছি দিন ৱেইট কৰিব নালাগে, মাথন কিছুদিন সেই ধৈৰ্য ধৰক আৰু আপোনালোকে নিশ্চয়কৈ চাকৰি পাবলৈ সক্ষম হ'ব। চ' আমাৰ মুখ্যমন্ত্ৰী ছাৰ ডাঙৰীয়াই কোৱা কথাখিনি আপোনালোকে শুনি লওক। চাকৰিটোৱে মেইন। ছাত্ৰসকলে পঢ়ি যাতে হতাশাত ভুগিব নালাগে, সেইকাৰণে 1 লাখ চাকৰিৰ কথা কৈছিলোঁ। এতিয়া আৰু 50,000 চাকৰি মই মুকলি কৰি দিলোঁ। জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব, এডিআৰই নতুন ইণ্টাৰভিউ হ'ব, শিক্ষকৰ নিযুক্তি হ'ব। গতিকে জুলাইৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। 1 লাখ হৈ গ'ল, এইবাৰ মই আৰু 50,000ৰ টাৰ্গেট লৈছোঁ। এই 50,000 হৈ যোৱাৰ পিছত যদি 26লৈকে সময় বাকী থাকে তেতিয়াহ'লে আৰু অলপ চাকৰি উলিয়াম। চাকৰি